অৱশেষত ঠিকনা সলনি হল দীঘলী পুখুৰী অঞ্চলৰ গছসমূহৰ। দীঘলী পুখুৰী উদং কৰি লুইতৰ পাৰ সেউজ কৰাৰ বাবে চৰকাৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আমি দেখুৱাইছো আপোনালোকক। অৱশেষত সেই ঠিকনা সলনি হল দীঘলী পুখুৰী অঞ্চলৰ যিসমূহ গছ, লগতে ৰবীন্দ্ৰ ভৱনৰ যিসমূহ গছৰ ঠাল ঠেঙুলি কটা হৈছিল, সেই গছসমূহ পুনৰ ৰোপণ কৰা হ'ব বুলি কৈছিলে লাচিত ঘাটত। 30 জোপাৰো অধিক গছ পুনৰ ৰোপণ কৰা হ'ব, কিন্তু কালি নিশা ক্ৰেনেৰে সেই গছসমূহ উঠাই অনা হৈছে লাচিত ঘাটলৈ আৰু প্ৰায় 5 জোপাতকৈ অধিক গছ ইয়াত এতিয়া পুনৰ ৰোপণ কৰা হৈছে। কিন্তু এটা কথা মই এতিয়া উল্লেখ কৰিব লাগিব যে কিছুদিনৰ আগতে এই ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত যিসমূহ গাঁত খান্দি থোৱা গৈছিল, যিবোৰ গাঁত খান্দি থোৱা গৈছিল, সেই গাঁতত পৰি সাই শৰ্মা নামৰ এটি শিশুৰ মৃত্যু হৈছিল আৰু তাৰ পাছতে প্ৰশাসনৰ যেন তৎপৰতা বৃদ্ধি পালে। কালি ৰাতি এই ট্ৰেনেৰে এই গছসমূহ, শতিকা পুৰণি এই যিসমূহ গছ, দীঘলী পুখুৰী অঞ্চলৰ গছসমূহ এনেদৰে লৈ অনা হৈছে ট্ৰেনেৰে আৰু লৈ আহি এতিয়া এয়া পুনৰ ৰোপণ কৰা হ'ল। আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশ, কাৰণ সেই যি ঘটনাটো, মৰ্মান্তিক ঘটনাটো সংঘটিত হ'ল, তাৰ পাছত কিন্তু প্ৰশাসনৰ লগতে ঠিকাদাৰৰ যি গাফিলতি, সেই গাফিলতিৰ অভিযোগ উত্থাপন কৰিছিলে বিভিন্নজনে। কাৰণ সাই শৰ্মা নামৰ যি 2.5 বছৰীয়া শিশু উমলিবলৈ আহোঁতে এই যি গাঁত খান্দি থোৱা আছিল, এই গাঁতত পৰি মৃত্যু সাবটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যথেষ্ট উত্তপ্ত হৈছিল সেই পৰিস্থিতি। স্থানীয় ৰাইজৰ লগতে যিসকল সচেতন ৰাইজ, তেওঁলোকে কিন্তু অভিযোগ উত্থাপন কৰিছিল প্ৰশাসনৰ বিৰুদ্ধে। লগতে DIMTC যিটো ছাৰ্ভিচ কোম্পানী, যি কোম্পানীৰ আণ্ডাৰত তত্বাৱধানত আচলতে এই কামখিনি চলি আছে, সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে এই গছসমূহ পুনৰ ৰোপণ কৰা হ'ব বুলি ইতিমধ্যে আশ্বাস দিছে। যদিও কিমান দূৰ অদূৰ ভৱিষ্যতে এই প্ৰক্ৰিয়া সফল হয় সেয়া আচলতে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আমাৰ ওচৰত এজন ব্যক্তি আছে, তেওঁৰ পৰা জানিবলৈ প্ৰয়াস কৰিম যে আপুনি গম পাইছে কথাটো যে আমি দেখিছো যে লুইতৰ পাৰত এনেদৰে পুনৰ সংৰোপণ কৰা হৈছে গছসমূহ। আপোনালোকে শুনি আছে যে দীঘলী পুখুৰীৰ যি বুকু, সেই উদং কৰি লুইতৰ পাৰ এতিয়া সেউজ কৰিব, এয়া পুনৰ ৰোপণ আপোনালোকে দেখিছে। গোটেই প্ৰক্ৰিয়াটো কি ক'ব? বৈজ্ঞানিকসন্মতভাৱে হ'ব বুলি কৈছে, কিন্তু কিমান দূৰ আপোনালোকে আশ্বস্ত হৈছে? একচুৱেলি মই কথাটো শুনিছিলোঁ, যোৱাকালিও শুনিছোঁ, এইটো মই নিজে আচৰিত লাগিছে আৰু সেইকাৰণে মই নিজে চাবলৈ আহিছিলোঁ। এই লাচিত ঘাটতে আছো মই বৰ্তমান, আৰু আহি দেখিছোঁ তেওঁলোকে যিটো বৃক্ষৰোপণ কৰিছে, এনেকুৱা মই আগত পোৱা নাছিলো। তেওঁলোক যিহেতু দিল্লীৰ বহিৰাগত এটা কোম্পানী, নামটো কি আছিলে? DIMTC। মই এতিয়াহে গম পাইছো DIMTCৰ যিটো পদক্ষেপ, সঁচাকৈ এইটো মানে তেওঁলোকক মানিব লাগিব। এনেকুৱা ধৰণৰ শতিকাজোৰা গছ, এনেকুৱা ধৰণৰ গছ আমাৰ অসমত বিশেষকৈ আজিলৈকে এনেকৈ দ্বিতীয়বাৰ ৰোপণ কৰা মই দেখাও নাই, শুনাও নাই। আৰু মই নিজেই আচৰিত হৈছো, সঁচাকে থাকিবনে গছজোপা। কিন্তু এটা কথাই গম পাইছো, তেওঁলোকে অলৰেডি ভাৰতবৰ্ষত তেনেকুৱা ধৰণৰ ষ্টেপ আগতে বহুতো কৰিছে বুলি গম পাইছো। আৰু গছকেইডাল আপোনালোকে চাব পাৰে, দেখুৱাই দিছো, আপুনি আহক অলপ দেখাই দিয়ক ওচৰৰ পৰা, যে এনেকুৱা ধৰণৰ 100 বছৰীয়া যদি গছ হয়, তেতিয়াহ'লে আমি জেনেৰেলি নাভাবোৱে যে এইডাল জীয়াই থাকিব পাৰিব। কিন্তু তেওঁলোকৰ শিপা উঘালি যিটো বৈজ্ঞানিক পদ্ধতিৰে কৰিব লৈছে, সঁচাকে প্ৰশংসনীয়। আৰু এই লাচিত ঘাটত শুনিছো শতাধিক গছ তেওঁলোকে ৰোপণ কৰিব, তেনেকুৱা ধৰণৰ একদম নতুন কুমলীয়া পুলি ৰোৱা নাই তেওঁলোকে। 100 বছৰ পুৰণি হৈ গৈছে গছ, দেখিলে আপোনালোকে গম পাব। কিন্তু তেওঁলোকৰ পদক্ষেপ সঁচাকে প্ৰশংসনীয়। এইখিনি এনেকে থাকিব বুলি আপুনি আশ্বস্ত হৈছে নে? মই আশ্বস্ত হৈছো এটা কাৰণত, যে মানুহে কনফিডেন্টলি যেতিয়া কথা এটা কয়, এটা টিমে যেতিয়া, কোম্পানী এটা যেতিয়া কনফিডেন্টলি কয় যে আমি অলৰেডি ইয়াৰ আগত কৰিছো বেলেগ জেগাত, তেতিয়াহ'লে মই বিশ্বাস কৰিছো। আজিকালি তেনেকুৱা কনফিডেন্টেল কথাবিলাক আমি ল'ব লাগিব, আৰু সেইটো আমাৰ অসমৰ কাৰণে এটা গৌৰৱ হয়। আমিও ইন ফিউচাৰ আমি বিভিন্ন জেগাত এই ষ্টেপবোৰ আগবঢ়াব পাৰিম, এইটো মোৰ বিশ্বাস হৈছে। মানে যিহেতু মই আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশ, যে কেনেধৰণে গছসমূহ এতিয়া পুনৰোপণ কৰা হৈছে। 5 জোপাতকৈ অধিক গছ ইয়ালৈ অনা হৈছে আৰু 30 জোপাতকৈ অধিক গছ ইয়ালৈ আনিবলৈ বাকী আছে। গতিকে কিছু সংখ্যক লোক আশ্বস্ত হৈছে, কিছু সংখ্যকে কিন্তু আশ্বস্ত হ'ব পৰা নাই। বিশেষকৈ নাগৰিক সমাজে ইয়াৰ বিৰোধিতা কৰিছিল, বিশেষ শিক্ষাৰ্থীসকলে ইয়াৰ বিৰোধিতা কৰিছিল যে দীঘলী পুখুৰীৰ যি সেউজীয়া যি বক্ষ বা সেউজীয়া যি পৰিৱেশ, সেই সেউজীয়াই হৈ থাকিবলৈ দিয়ক। কিন্তু এটা কথাই কিন্তু উল্লেখ কৰিব লাগিব যে এই সাই শৰ্মা নামৰ শিশুটোৰ মৃত্যুৰ পাছতহে তৎপৰ হ'ল কিন্তু প্ৰশাসন তথা এই যি ঠিকাদাৰসকল। কাৰণ তাৰ পূৰ্বে তেওঁলোকে গাঁত খান্দিয়ে এইখিনি থৈ দিছিল আৰু পষেকৰ আগতে এই গাঁতসমূহ খান্দিছিলে, য'ত
বোকা মাটি বালি বৰষুণে একাকাৰ হৈ পৰিছিল আৰু গাঁতসমূহ উমান পোৱা নাছিল লোকে। গতিকে সেই চাইছমা নামৰ শিশুটি খেলিবলৈ অহাৰ পাছতে এই গাঁতত পৰি এনেদৰে মৃত্যু হৈছে। কিন্তু ভাল কথা, আমাৰ কাৰণে এক আদৰণীয় পদক্ষেপ যে এই যি গছ, এই গছসমূহ এনেদৰে পুনৰ ৰোপণ কৰা হৈছে আৰু সকলোৱে আশা কৰিছে যাতে এনেধৰণে পুনৰ ৰোপণ কৰা গছসমূহ পুনৰ এনেদৰে ঠন ধৰি উঠক আৰু লুইতৰ পাৰ সেউজীয়া কৰক। সকলোৱে বিচাৰিছে সেই কথা। কিন্তু অদূৰ ভৱিষ্যতে এই গছসমূহৰ যি আচলতে ঠিকনা বা এই গছসমূহ কিমান দূৰলৈ এনেধৰণে থাকিব বা অদূৰ ভৱিষ্যতে এই গছসমূহৰ যি আচলতে জীয়াই থকা কাল সেইখিনি কিমান দূৰলৈ থাকিব, সেয়া কিন্তু এতিয়া এই সময়ত লক্ষণীয় বিষয় হৈ পৰিছে।